আন্থাইগৌড়া বডোসা গোল্ড কাপ ভলিবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতা চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জন ASEBৰ ওদালগুৰি জিলাৰ খাগ্ৰাবাৰী স্পৰ্টছ এছ'চিয়েশ্যন আৰু খাগ্ৰাবাৰী আঞ্চলিক কমিটিৰ সহযোগত তথা এপছৰ উদ্যোগত খাগ্ৰাবাৰী জনতা হাইস্কুল খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত 22 সংখ্যক সৰ্বভাৰতীয় আন্থাইগৌড়া বডোসা গোল্ড কাপ ভলিবল চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলত তিনিচুকীয়াক 3-0 ছেটত পৰাজিত কৰি ASEB গুৱাহাটী দলে চেম্পিয়নশ্বিপ অৰ্জন কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উদ্বোধন কৰা চূড়ান্ত খেলখনত ASEB দলে পোনপটীয়া 25-16, 25-14, 25-17 ছেটত তিনিচুকীয়া দলক পৰাজিত কৰে। উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ খাগ্ৰাবাৰী অঞ্চলৰ পৰা 1995 চনত বৃহত্তৰ বড়ো জাতিৰ বাবে নিজৰ বহুমূলীয়া জীৱন অৰ্পণ কৰা BLTৰ প্ৰথমগৰাকী শ্বহীদ আন্থাইগৌড়া বডোচাৰ 30 সংখ্যক মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল। অনুষ্ঠানত BTCৰ কাৰ্যবাহী সদস্যক্ৰমে ডাউবৈচা বড়ো, ৰণেন্দ্ৰ নাৰ্জাৰী আৰু বড়ো কছাৰী পৰিষদৰ উপাধ্যক্ষ ৰমিঅ' পি নাৰ্জাৰী, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আন্থাইগৌড়া বডোচা আমাৰ বড়ো আন্দোলনৰ এজন নেতা আছিলে আৰু তাক আমি বীৰ বুলি ধৰিলোঁ, কাৰণ বড়োলেণ্ড আন্দোলনত তেওঁ খুব গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে কেন্দ্ৰীয় কমিটিলৈকে। গতিকে তেখেতৰ নামত আমাৰ খাগ্ৰাবাৰী আঞ্চলিক আপছু, নিখিল বড়ো ছাত্ৰ সন্থা আৰু খাগ্ৰাবাৰী স্পৰ্টছ এছ'চিয়েশ্যনে যৌথভাৱে ইয়াতে তেখেতৰ স্মৃতিত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বভাৰতীয় ভলীবল কম্পিটিশ্যন ইয়াত দি থাকে আৰু সেইটো এইবাৰ 22তম হৈ গ'ল। আগতে ইয়াতে বাহিৰৰ পৰাও কিবা কৰাৰ কাৰণে চেষ্টা কৰিছে, এতিয়াও ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত ভাগ লয়। গতিকে সেইটো এটা অসমৰ ভিতৰত এটা আপোনাৰ উচ্চ তাপমানৰ এটা খেল প্ৰতিযোগিতা সেয়া। গতিকে আজি ইয়াত ভাল লাগিল। আজি ASEB আৰু তিনিচুকীয়াৰ টীমৰ লগত আজি ফাইনেল, আৰু এই ফাইনেল খেলখন উদ্বোধন কৰিবলৈ মোক মাতি আনিছিলে। এটাটো হ'ল ওদালগুৰি জিলাৰ খাগ্ৰাবাৰীৰ নিচিনা ঠাইত এটা নেশ্যনেল লেভেলৰ ভলীবল কম্পিটিশ্যন, এইটো বহুত ডাঙৰ কথা, যাৰ দ্বাৰা এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে খেলৰ ক্ষেত্ৰত যথেষ্ট উৎসাহ পায়। আৰু আমি হয়তো ভালকৈ চালে দেখিব যে সেই উৎসাহৰ জৰিয়তে আজি খাগ্ৰাবাৰী অঞ্চলত বা ভেৰগাঁও টংলা অঞ্চলত বহুতো খেলুৱৈয়ে আজি নেশ্যনেল বা ইণ্টাৰনেশ্যনেলৰ গ'ল্ড মেডেল লৈ আনিবলৈ সক্ষম হৈছে। ইয়াতে আৰ্চাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন খেলখনত ইয়াত বহুত ভাল ভাল খেলুৱৈ আছে, আৰু সেই খেলুৱৈসকল এই অঞ্চলৰ সৃষ্টি হোৱাৰ মূলতে আজি খাগ্ৰাবাৰী স্পৰ্টছ এছ'চিয়েশ্যন বা আঞ্চলিক আপছুৰ তেনেকুৱা ধৰণৰ এটা খেল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা। সেইটো টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।